নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিজ্ঞান অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই দিব্যজ্যোতি বহুত দিন আমি ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ আপোনালোকে নিশ্চয় জানে যেহেতু ইলেকশ্যন হৈ আছিল লোকসভাৰ ইলেকশ্যন আৰু এতিয়া লোকসভাৰ ইলেকশ্যন শেষ হ'ল কোড অফ কণ্ডাক্ট লাগি থকাৰ কাৰণে চৰকাৰী কামকাজসমূহ বন্ধ হৈ আছিল কিন্তু এতিয়া আকৌ চৰকাৰে সেই কামকাজসমূহ কৰিবলৈ ওলাইছে আৰু যেহেতু আপোনালোকে নিশ্চয় জানে আমাৰ চেনেলটোৰ জৰিয়তে শিক্ষা বিভাগৰ যিসমূহ আগন্তুক আহিব লগা যিসমূহ ৰিক্ৰুটমেণ্ট হওক বা তেনেধৰণৰ সকলো নটিফিকেশ্যন আমি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত আৰু বহুদিন তেনেধৰণৰ নটিফিকেশ্যন নাছিলে কোড অফ কণ্ডাক্টৰ কাৰণে আৰু এতিয়া সকলোবিলাক দূৰ হ'ল আৰু চৰকাৰে এতিয়া তেওঁলোকৰ কামকাজসমূহ কৰিবলৈ আগবাঢ়িছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিসমূহ পোষ্ট তেওঁলোকে ভেকেন্ট পোষ্টৰ যিসমূহ তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছিলে অৰ্থাৎ LP UPটো আপোনালোকে নিশ্চয় জানে ভেৰিফিকেশ্যন কৰিব লগা আছে তাৰ পাছতে আমাৰ যিটো হাইস্কুল আৰু হাই ছেকেণ্ডেৰীৰ কাৰণে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ৰিক্ৰুটমেণ্ট টেষ্ট পতাৰ কথা আছিলে সেই বিষয়ে আজি আলোচনা কৰিম লগতে দুটা আজি ভাল খবৰ আপোনালোকৰ লগত আলোচনা কৰিম সো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা নটিফিকেশ্যন বেলটো ক্লিক কৰি ৰাখিব তেতিয়া আগন্তুক সময়ত মই যিসমূহ ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰোঁ আপোনালোকৰ সুবিধাৰ্থে সেই ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব তেন্তে বলক আজি আমি কথাখিনি ভালদৰে আলোচনা কৰোঁ প্ৰথম কথা হ'ল শিক্ষামন্ত্ৰী মহোদয়ে আসাম টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ যি পৰীক্ষা হ'ব সেই বিষয়ে তেওঁ মিডিয়াৰ সন্মুখত এটা মন্তব্য দাঙি ধৰিছে খুব সোনকালে তেওঁলোকে পৰীক্ষা পাতিবৰ কাৰণে সেৱাক তেওঁলোকে যিসমূহ কামকাজ থাকে সেই কামকাজসমূহ চলাই নিবলৈ তেওঁলোকে অনুৰোধ কৰিছে বা সকলো তেওঁলোকে অফিচিয়েল যিসমূহ কামকাজ হ'ব তাৰ কাৰণে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে গোটেইখিনি সেৱাক গতাই দিছে গতিকে সেৱাই সোনকালে কামখিনি কৰিব বুলি শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে তাৰ লগতে আমাৰ আসাম গভটৰ যিসমূহ পদৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছিলে অৰ্থাৎ ডিচেম্বৰ 2023 চনৰ ডিচেম্বৰৰ 27 তাৰিখে আপোনালোকে নিশ্চয় জানে আমাৰ যিসমূহ পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণে টেটকাম ৰিক্ৰুটমেণ্টৰ কাৰণে যিসমূহ পদ তেওঁলোকে মুকলি কৰি দিছিলে সেই পদসমূহ আপোনাৰ প্ৰভিন্সিয়েলাইজড যিসমূহ হাইস্কুল হাই ছেকেণ্ডেৰী আছে তাত আমাৰ PGTৰ কাৰণে 14072টা দিছিলে তাৰপিছত গভৰ্ণমেণ্ট যিসমূহ ছেকেণ্ডেৰী স্কুল আছিলে সেইসমূহৰ কাৰণে 102টা টোটেল 1574টা পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে পদ মুকলি কৰি দিছিলে আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণে 7249টা পদ তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছিলে আৰু সেই এডভাৰটাইজ কৰা যিসমূহ পদ আছিলে সেই পদসমূহ 2024 চনৰ মাৰ্চৰ 31 তাৰিখলৈকে খালী হোৱা পদৰ সংখ্যা আছিলে আৰু এখন নতুনকৈ নটিচ আহিছে আপোনালোকক মই স্ক্ৰীনত আপোনালোকে নটিচখন দেখিছেই এইখন নতুনকৈ নটিচ আহিছে DSC ফালৰ পৰা এই নটিচখনত দিছে যে আগন্তুক জুলাই মাহৰ 31 তাৰিখলৈকে অৰ্থাৎ এপ্ৰিলৰ 1 তাৰিখৰ পৰা জুলাই মাহৰ 31 তাৰিখলৈকে যিমানখিনি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ্ছৰ পদ খালী হ'ব এক্সক্লুডিং BTR দিছে মানে BTRৰ যিসমূহ যিকেইখন ডিষ্ট্ৰিক্ট আছে সেইকেইখনক বাদ দি পেলাই আমাৰ অসমত আসাম গভটৰ আণ্ডাৰত যিমানখিনি আছে স্কুল হাই ছেকেণ্ডেৰী আছে তাত যিমানখিনি পদ খালী হ'ব সকলোখিনি পদৰ তেওঁলোকে ভেকেঞ্চি লিষ্ট পঠিয়াবৰ কাৰণে কৈছে সো ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে পদৰ সংখ্যা আৰু বাঢ়িব কাৰণ আমাৰ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 7249টা আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ ক্ষেত্ৰত 1574টা পদ এতিয়ালৈকে খালী হৈ আছে গতিকে অনুমান কৰিব পাৰি যে আৰু পদৰ সংখ্যা প্ৰায় গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 2000 মান বা 3000 মান পদ বাঢ়িব আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তেনেকৈ 300-400 পদৰ সংখ্যা বৃদ্ধি পাব বুলি আমি আশা কৰিব পাৰোঁ গতিকে পদৰ সংখ্যা নিশ্চয় বাঢ়িব কিন্তু আসল কথাটো হ'ল যে এপ্লাই কৰিবৰ কাৰণে সুবিধা কেতিয়া দিব আপোনালোকক এটা কথা জনাওঁ যে শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ মন্তব্য আগবঢ়াইছে আৰু তেওঁ কৈছে যে গোটেই কামকাজখিনি তেওঁলোকে সেৱাক কৰিবৰ কাৰণে গতাই দিছে গতিকে সেৱাই তেওঁলোকৰ কামকাজখিনি এতিয়া কৰি যাব কোড অফ কণ্ডাক্টৰ কাৰণে গোটেই কামখিনি বন্ধ হৈ আছিলে আৰু এই নটিচটোৰ পৰা আমি এটা কথা অনুধাৱন কৰিব পাৰোঁ যে সেৱাই কামসমূহ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে জুলাই মাহলৈকে যিমানখিনি পদ খালী হ'ব সকলোখিনি তেওঁলোকে পূৰণ কৰিবলৈ চেষ্টা কৰিব গতিকে সেৱাৰ ফালৰ পৰা তেওঁলোকৰ কামকাজ আগবাঢ়িছে এতিয়া স্কুলসমূহে যেতিয়া এই ভেকেঞ্চি লিষ্টসমূহ প্ৰেৰণ কৰিব তেওঁলোকে হয়তোবা এটা নটিচ উলিয়াই পেলাই গোটেইখিনি পদ যিমানখিনি পদ আকৌ তেওঁলোকে ভেকেণ্ট পায় গোটেইখিনি একেলগ কৰি পেলাই তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে সুবিধা দিব বুলি আমি আশাবাদী গতিকে জুলাই মাহত যদি এডভাৰটাইজমেণ্টটো ওলাই যায় বা আমাক যদি আকৌ এপ্লাই কৰিবৰ কাৰণে আমাক সুবিধা দিয়ে তেতিয়া অক্টোবৰৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ ভিতৰত পৰীক্ষাটো হৈ যাব লাগে যদি জুলাই মাহত এপ্লাই কৰিবৰ কাৰণে দিয়ে বা আগষ্টত এপ্লাই কৰিবৰ কাৰণে দিয়ে তেতিয়া এপ্লাই কৰাৰ পৰা খুব বেছি 1 মাহ 1.5 মাহ মান সময় দিব তাৰপিছত পৰীক্ষাটো হৈ যাব কিন্তু যদি অক্টোবৰৰ মাহত পৰীক্ষাটো নহয় তেতিয়া ডিচেম্বৰত যেহেতু পঞ্চায়ত ইলেকশ্যন আছে নৱেম্বৰ লাষ্টৰ বা ডিচেম্বৰত হ'ব পঞ্চায়ত ইলেকশ্যন গতিকে তেতিয়া কিন্তু জানুৱাৰী ফেব্ৰুৱাৰীলৈ পৰীক্ষাটো আমাৰ গুচি যোৱাৰ সম্ভাৱনা আছে গতিকে যদি জুলাই আগষ্টত এপ্লাই কৰিবৰ কাৰণে সুবিধা দিয়ে তেতিয়া আমাৰ অক্টোবৰৰ আগতে আমাৰ পৰীক্ষাটো হৈ যোৱাৰ সম্ভাৱনা আছে সো প্ৰথমে আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ে মিডিয়াৰ সন্মুখত কি মন্তব্য আগবঢ়াইছিলে আগন্তুক টেটকাম ৰিক্ৰুটমেণ্টৰ সন্দৰ্ভত আপোনালোকে এবাৰ ভালদৰে চাই লওক তাৰপিছত আমি কথাখিনি আপোনালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম
না এটা ৰিক্ৰুটমেণ্ট অলৰেডি এডভাৰটাইজমেণ্টটো ওলাই গৈছে প্ৰাথমিক শিক্ষাটো সকলোৱে এপ্লিকেশ্যনো গ্ৰহণ কৰা হ'ল ছেকেণ্ডেৰীৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সেবাক এটা ব্লু প্ৰিণ্ট ৰোডমেপ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিয়া আছে MCCৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যিহেতু বন্ধ আছিল এতিয়া MCC প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা সোনকালে হ'ব মই এতিয়াই আপোনাক মানে দিন তাৰিখ সময় কৈ দিব নোৱাৰো কিন্তু প্ৰক্ৰিয়াটো অব্যাহত আছে MCCৰ কাৰণে স্থগিত আছিলে এতিয়া আকৌ আৰম্ভ হ'ব সো শিক্ষামন্ত্ৰী মহোদয়ৰ কথাখিনি আপোনালোকে নিশ্চয় ভালদৰে শুনিলে অতি সোনকালে পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে যেহেতু চৰকাৰে সকলোখিনি কামকাজ কৰিবলৈ সেবাক তেওঁলোকে গোটেই কামখিনি কৰিবৰ কাৰণে তেওঁলোকে গতাই দিছে সো পৰীক্ষাটো সোনকালে হ'ব লাগে জুলাই মাহত যদি এপ্লাই কৰাৰ সুবিধা দিয়ে তেন্তে সেপ্টেম্বৰ অক্টোবৰ মাহত আগত অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকত বা ছেকেণ্ড উইকৰ ভিতৰত পৰীক্ষাসমূহ হ'ব লাগে আৰু মোৰ অনুমান অনুসৰি সোনকালে পৰীক্ষা হ'ব লাগে কাৰণ নিশ্চয় আপোনালোকে জানে এবাৰ চৰকাৰৰ আমাৰ বিজেপি চৰকাৰৰ ৰিজাল্ট ইমান এটা ভাল নহয় লোকসভাৰ ইলেকশ্যনত সো তেওঁলোকে আগন্তুক যি এটা পঞ্চায়ত ইলেকশ্যনো আহি আছে আগন্তুক যি তেওঁলোকে ইলেকশ্যন আহি আছে গতিকে তাৰ কাৰণে তেওঁলোকে নিজৰ পাৰ্টিৰ কাৰণে হেল্প হোৱাকে বা তেওঁলোকে এই পোষ্টখিনি যদি সোনকালে এপইণ্টমেণ্ট কৰে তেতিয়াহ'লে তেওঁলোকৰ নিজৰ অকণমান সুবিধা হ'ব সো আপোনালোকে সেই কথাটো নিশ্চয় বুজি পাইছে মই তথাপি ক'বলৈ বিচৰা নাই যে তেওঁলোকে সেইটো কাৰণে এই পোষ্টখিনি সোনকালে দিব কিন্তু পলিটিকেল এটা ইছ্যু থাকে আপোনালোকে নিশ্চয় জানে গতিকে যদি সোনকালে দিয়ে সেইটো আমাৰ কাৰণে ভাল গতিকে পৰীক্ষাটো যেতিয়া হ'লেও আপোনালোকে প্ৰিপাৰেশ্যনটো কৰি থাকক মোৰ অনুমান অনুসৰি অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ ভিতৰত পৰীক্ষাটো হ'ব লাগে যদি পৰীক্ষাটো অক্টোবৰ মাহৰ ছেকেণ্ড উইকৰ ভিতৰত নহয় তেতিয়া অক্টোবৰৰ শেষৰ ফালে কোড অফ কণ্ডাক্ট লাগিব যেহেতু নৱেম্বৰ ডিচেম্বৰত পঞ্চায়ত ইলেকশ্যনৰ কথা চৰকাৰে উল্লেখ কৰিছে অলৰেডি সো নৱেম্বৰত যদি পঞ্চায়ত ইলেকশ্যন হয় তেতিয়া জানুৱাৰীৰ পাছলৈ পৰীক্ষাটো গুচি যাবগৈ গতিকে আকৌ কোড অফ কণ্ডাক্ট লাগিব সো সেইকাৰণে যদি সোনকালে পৰীক্ষাটো হয় তেতিয়া আমাৰ কাৰণে নিশ্চয় ভালেই গতিকে পৰীক্ষা কেতিয়া হয় সেইটো কাৰণে আপোনালোকে ৱেইট কৰি থাকিব নালাগে পৰীক্ষাটো সোনকালে হ'ব এপ্লাই কৰিবলৈ খালি যদি সোনকালে সুবিধা দিয়ে তেতিয়া আমাৰ কাৰণে ভাল গতিকে যিসমূহ কেণ্ডিডেটে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে ভালদৰে পঢ়ি থাকক আৰু যিসমূহে এতিয়াও প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে তেওঁলোকেও পঢ়ক আৰু মই আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যদি আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ক লগ পায় বা মুখ্যমন্ত্ৰী মহোদয়ক লগ পায় তেন্তে আপোনালোকে এই কথাটোত উল্লেখ কৰিব তেওঁলোকৰ আগত যে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামটো ছাৰ সোনকালে পাতক আমি প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু যদি আপোনালোকে আমাৰ সেবাত যদি আপোনালোকে যাব পাৰে বা DSCত যদি আপোনালোকে যাব পাৰে তেন্তে গৈ তেওঁলোকক ডাইৰেক্টৰৰ ওচৰত আপোনালোকে গৈ পেলাই আপোনালোকে অকণমান প্ৰেছাৰ দিয়ক বা শিক্ষামন্ত্ৰী মহোদয়ক যদি অকণমান প্ৰেছাৰ দিয়ে তেওঁলোকে পৰীক্ষাটো সোনকালে পাতিবৰ কাৰণে চেষ্টা কৰিব সো যদি গুৱাহাটীৰে আশে পাশে কোনোবা কেণ্ডিডেট আছে আপোনালোকে যাওক বা শিক্ষামন্ত্ৰী মহোদয়ক যদি আপোনালোকে ক'ৰবাত লগ পায় আপোনালোকে তেওঁক কথাটো জনাওক যে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামটো সোনকালে পাতিব লাগে যিহেতু এডভাৰটাইজমেণ্ট ওলোৱা বহুত দিন হৈ গ'ল পোষ্টৰ এডভাৰটাইজমেণ্ট কৰা বহুত দিন হৈ গ'ল এতিয়া পৰীক্ষাটো পাতিব লাগে আৰু গতিকে সেইকাৰণে আপোনালোকে অলপ প্ৰেছাৰ দিয়ক তেতিয়া পৰীক্ষাটো সোনকালে পতাৰ চান্স আছে সো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে ভিডিঅ'টো তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আজি ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ থেংক ইউ ভেৰি মাছ